14 বছৰত যে 14 বাৰতকৈ বেছি বেয়া হৈছে সেই কথাটো আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে 2009 চনত সিনটেক্স নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে সেই ফ্লাইঅভাৰ নিৰ্মাণ কৰিছিলে প্ৰায় 40 কোটি টকাৰ ব্যয় হৈছিলে মানে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে 6 মাইলৰ যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন আসলে বছৰেকত কেইবাৰ মেৰামতি কৰিবলগীয়া হয় মানে বছৰেকত চাগে 2-3 বাৰ সেই দলংখন মেৰামতি কৰিবলগীয়া হয় আমি লক্ষ্য কৰিছো যে সেই দলংখনৰ ওপৰত সেই ফ্লাইঅভাৰখনৰ ওপৰত কাঠৰ দলং এখন নিৰ্মাণ কৰি থকা হয় মানে বাৰম্বাৰ ৰিপেয়াৰিং কৰা যিবিলাক প্ৰতিষ্ঠান আমি ইতিমধ্যে গম পাইছো যে গৌতম কনষ্ট্ৰাকচনে ৰিপেয়াৰিং কামকাজ কৰিছে আৰু লক্ষ্য কৰিছো যে দলঙৰ যি খুঁটাটো 4 নম্বৰ খুঁটাটো ইতিমধ্যে বেয়া হৈছে খুঁটাটো ৰিপেয়াৰিংৰ নামত 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি দিছে মানে 5 ইঞ্চি 6 ইঞ্চি গজাল মাৰি এই খুঁটাটো মানে শক্তিশালী কৰিব খুজিছে গৌতম কনষ্ট্ৰাকচনে মানে সেইটো কেনেকুৱা পদ্ধতি তেওঁলোকে আসলে ব্যৱহাৰ কৰিছে সেই কথাটো আমি বুজি পোৱা নাই আৰু আমি দেখিছো যে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে এই এসপ্তাহ ধৰি কেনেকুৱা এটা যানজঁটৰ অৱস্থা সৃষ্টি হৈছে খানাপাৰা আপোনাৰ সেই 6 মাইলৰ ফ্লাইঅভাৰ ওপৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ওপৰে তলে চাৰিওফালে মুঠতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যানজঁটৰ অৱস্থা আৰু অতি গুৰুত্বপূৰ্ণ দলং আপোনালোক সকলোৱে জানে যে জিএছ ৰোড গুৱাহাটী শিলং যেটো ৰোড সেই ৰোডতে অৱস্থান কৰি থকা এই 6 মাইলৰ যিখন দলং সেই দলংখন অতি গুৰুত্বপূৰ্ণ গুৱাহাটী মহানগৰবাসীৰ কাৰণে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো মানুহে সেই দলংটোৱেদি অহা যোৱা কৰে এনেকুৱা এটা গুৰুত্বপূৰ্ণ দলং কেৱল এই 14 বছৰত যে 14 বাৰতকৈ বেছি বেয়া হৈছে সেই কথাটো আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে 2009 চনত সিনটেক্স নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে সেই ফ্লাইঅভাৰ নিৰ্মাণ কৰিছিলে প্ৰায় 40 কোটি টকাৰ ব্যয় হৈছিলে আৰু সেই সময়ত তৰুণ গগৈ চৰকাৰৰ দিনতে সেই দলংখন নিৰ্মাণ কৰা হৈছিলে আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এই 14 বছৰ মানত সেই দলংখন 20 বাৰতকৈ বেছি আসলে বেয়া হৈছে গতিকে এতিয়া আমাৰ প্ৰশ্ন হৈছে যে গুৱাহাটী মহানগৰীত যে এফালৰ পৰা আপোনাৰ দলং নিৰ্মাণ কৰি থকা হৈছে ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে সেই নিৰ্মাণ কৰা ফ্লাইঅভাৰ বিলাকৰ অৱস্থা এনেকুৱা হ'ব নেকি বিভিন্ন দলংটো গৌতম কনষ্ট্ৰাকচনেও কৰি আছে আৰু আমাৰ প্ৰশ্নটো অতি স্পষ্ট যে বাৰম্বাৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে যে লাখ লাখ টকা ব্যয় কৰা হৈছে মানে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানবিলাকে এই টকাবিলাক লুটিবৰ কাৰণে লাখ লাখ টকা লুটিবৰ কাৰণে এনেকৈ মানে সুপাধিলা নীতিৰে তেওঁলোকে দলংবিলাক ৰিপেয়াৰিং কৰি আছে নেকি সেই প্ৰশ্নটো আমাৰ উদয় হৈছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে খানাপাৰা 6 মাইলৰ সেই ব্ৰিজখন কিমান গুৰুত্বপূৰ্ণ আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে সেইফালে যিবিলাকে আসলতে গুৱাহাটীলৈ যায় আপোনালোক সকলোৱে নিশ্চয় সেই যানজঁটত আধা ঘণ্টা 1 ঘণ্টা ৰ'বলগীয়া হৈছে গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ দলঙক কিয় আসলে পাৰ্মানেণ্ট সলিউশন কিয় দিব পৰা নাই আজিৰ দিনটোলৈকে বাৰম্বাৰ মেৰামতিৰ নামত আসলে নাটক কৰা হৈছে নেকি সেই প্ৰশ্ন আমি উত্থাপন কৰিছো